আপুনি কোভিশিল্ড ভ্যাকচিন লৈছিল নেকি? লৈছিল যদি সাৱধান। হ'ব পাৰে বিভিন্ন জটিল ৰোগ। কোভিডৰ ভ্যাকচিনৰ বাবে হৈছে জটিল ৰোগ। ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে বৃদ্ধি পাইছে মানুহৰ মৃত্যুৰ সংখ্যা। এই কথা স্বীকাৰ কৰিছে খুদ কোভিশিল্ড ভ্যাকচিন নিৰ্মাণ কৰা কোম্পানীয়ে। আপোনাৰ হয়তো মনত আছে, কোভিড ভাইৰাছে সমগ্ৰ বিশ্বতে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে ইয়াৰ ভ্যাকচিন বা প্ৰতিষেধক তৈয়াৰ কৰাৰ বাবে গোটেই বিশ্বৰ বিজ্ঞানীসকল গৱেষণাত নামি পৰিছিল। অৱশেষত বিজ্ঞানীসকলে তৈয়াৰ কৰিছিল কোভিডৰ ভ্যাকচিন। 2020 চনত নতুনকৈ আৱিষ্কাৰ হোৱা এষ্ট্ৰাজেনেকাৰ নামৰ কোভিড ভ্যাকচিনবিধ পৰীক্ষা কৰা হৈছিল এগৰাকী স্বেচ্ছাসেৱী মহিলাৰ শৰীৰত। কিন্তু ভ্যাকচিন লৈয়ে অসুস্থ হৈ পৰিছিল মহিলাগৰাকী। ভ্যাকচিন লৈ স্নায়ুজনিত সমস্যাৰ সৃষ্টি হৈছিল এই মহিলাগৰাকীৰ। মহিলাগৰাকীয়ে মেৰুদণ্ড আৰু পেশীত অসহ্যকৰ বিষ অনুভৱ কৰিছিল। ইয়াৰ পিছত সেই একেই ভ্যাকচিন ব্ৰাজিলত পৰীক্ষা কৰা সময়ত শৰীৰত তেজ গোট মাৰি মৃত্যু হৈছিল আন এজন স্বেচ্ছাসেৱীৰ। গোটেই বিশ্বজুৰি বিয়পি পৰিছিল ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ এই খবৰ। ইয়াৰ পিছতে এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা DNA ভ্যাকচিনৰ পৰীক্ষাও বন্ধ কৰা হৈছিল। মানুহে কোভিড পৰিস্থিতিৰে যুঁজি সেই দুসময় পাৰ কৰি অহা আজি কেইবাবছৰো পাৰ হোৱাৰ পিছত পোহৰলৈ আহিছে যে ভাৰতত লাখ লাখ লোকক প্ৰদান কৰা কোভিশিল্ড ভ্যাকচিন প্ৰদান কৰিছিল এই এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে। এই ভ্যাকচিন লোৱাৰ পিছত জটিল ৰোগৰ সম্ভাৱনা আছে বুলি এতিয়া পোহৰলৈ আহিছে বিভিন্ন তথ্য। এই ভ্যাকচিনত আছে বিৰল ৰোগ হোৱাৰ সম্ভাৱনা। ভ্যাকচিন গ্ৰহণ কৰা কিছুমান লোকৰ থ্ৰম্বোচিছ বা তেজ জমা হোৱাৰ লক্ষণ দেখা গৈছে। দেখা দিয়া লক্ষণসমূহক চিকিৎসা বিজ্ঞানৰ ভাষাত থ্ৰম্বোচাইটোপেনিয়া চিনড্ৰম বুলি জনা যায়। আনকি এই ভ্যাকচিন লোৱাৰ পিছত তেজত থকা প্লেটলেট বা অনুচক্ৰিকা কমি যোৱাও দেখা পোৱা গৈছে। উল্লেখযোগ্য যে এষ্ট্ৰাজেনেকা ভ্যাকচিনৰ এই পাৰ্শ্বক্ৰিয়াৰ বাবে ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত ৰুজু কৰা হৈছে গোচৰ। এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছে যে ভ্যাকচিনৰ ড'জৰ বাবেই এনে পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ কৰাৰ প্ৰয়োজন নাই যে কোভিডৰ পিছৰ পৰাই দেশত অভাৱনীয় হাৰত বৃদ্ধি পাইছে হাৰ্ট এটেক আৰু প্ৰেছাৰ ষ্ট্ৰোকৰ দৰে সমস্যা। কোভিড ভ্যাকচিন লোৱাৰ বাবে হাৰ্ট এটেক আৰু প্ৰেছাৰ ষ্ট্ৰোকৰ দৰে ৰোগত মানুহৰ মৃত্যু হোৱাৰ অভিযোগো সঘনে উত্থাপন হয়। আনকি বহু লোকে এইটোও কোৱা শুনা গৈছে যে কোভিড ভ্যাকচিন লোৱাৰ পিছতে তেওঁলোকৰ শৰীৰত বিভিন্ন ৰোগ ব্যাধিয়ে দেখা দিবলৈ আৰম্ভ কৰিছে। এতিয়া এষ্ট্ৰাজেনেকা ভ্যাকচিন কোম্পানীয়ে নিজৰ ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়া আছে বুলি স্বীকাৰ কৰাৰ পিছত এই সন্দেহ অধিক ঘনীভূত হৈছে। এতিয়া ভাৰতত প্ৰদান কৰা ভ্যাকচিনসমূহৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে স্বতন্ত্ৰ গৱেষণাৰ দাবী জনাইছে বিভিন্ন মহলে। নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।